মুক্তাপুৰত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ৰূপালী জয়ন্তী উদযাপন। কামৰূপৰ মুক্তাপুৰ বঙালগাঁও শ্ৰীমন্ত শংকৰদেৱ সত্ৰত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৫তম জন্ম জয়ন্তীৰ লগতে বঙালগাঁও শ্ৰীমন্ত শংকৰদেৱ সত্ৰৰ ৰূপালী জয়ন্তী উদযাপন। ২৩ তাৰিখ শনিবাৰে প্ৰথম দিনৰ কাৰ্যসূচীত পুৱা নাম প্ৰসংগৰ পৰা আৰম্ভ কৰি ধৰ্মীয় পতাকা উত্তোলন, ভাগৱত স্থাপন, বৃক্ষৰোপণকে ধৰি কেইবাটাও কাৰ্যসূচীৰ পিছতে ১১ বজাত সত্ৰৰ পৰা এক ভাগৱত শোভাযাত্ৰা উলিওৱা হয়। এই ধৰ্মীয় শোভাযাত্ৰাত অঞ্চলৰ কণকণ শিশুৰ পৰা আই মাতৃ, যুৱক যুৱতীসকলেও অংশগ্ৰহণ কৰে। ২৪ তাৰিখ দেওবাৰে দ্বিতীয় দিনৰ কেইবাটাও কাৰ্যসূচীৰ পিছতে সন্ধিয়া ৯ বজাৰ পৰা অসমৰ ভ্ৰাম্যমাণ জগতৰ আগশাৰীৰ নাগাৰা নামৰ পাঠক ৰামচৰণ ভৰালীৰ নাগাৰা নাম পৰিৱেশন কৰা হ'ব। ২৫ তাৰিখ সোমবাৰে শেষৰ দিনৰ কাৰ্যসূচীত দিনৰ ২ বজাত এক মুকলি সভা অনুষ্ঠিত কৰা হ'ব, য'ত বিভিন্নজন বিশিষ্ট ব্যক্তিৰ উপস্থিতিত বিভিন্ন ধৰ্মীয় বিষয়ক লৈ আলোচনা হ'ব। উক্ত কাৰ্যসূচীৰ পিছতে নিশা আমন্ত্ৰিত কণ্ঠশিল্পী গণদীপ কাকতি আৰু মিছ টিনা মণিৰ গীতৰ কলিৰে সামৰণি পৰিব অনুষ্ঠানৰ। ৰূপালী জয়ন্তী বৰ্ষ শংকৰদেৱৰ জন্মোৎসৱৰ ৰূপালী জয়ন্তী বৰ্ষত উপস্থিত থকা সমূহ ৰাইজ, আজি আমাৰ এই ৰূপালী জয়ন্তী বৰ্ষ উদযাপন কৰিবলৈ ২৭ বছৰে হ'ল। ২৭ বছৰ হ'ল যদিও আমাৰ ২টা বছৰ ক'ভিডৰ কাৰণে ২টা বছৰ আমাৰ অনুষ্ঠিত সাধাৰণভাৱে উদযাপন কৰিছিলোঁ। এইবাৰ আমি ২৫ বছৰীয়া ৰূপালী জয়ন্তী বৰ্ষ উদযাপন কৰিছোঁ জাক-জমকতাৰে। আমাৰ একচুৱেলি যিখিনি কৰ্মকৰ্তা আছে যথেষ্ট কষ্ট কৰিছে। তাৰ ভিতৰত মই এজেণ্ট হিচাপে ৬০ বছৰীয়া হিচাপে মই যথেষ্ট কষ্ট কৰিছোঁ। ইয়াতে যিখিনি আমাৰ মঞ্চ সজাৰ যিখিনি আমাৰ হেৰি আছে সেইখিনি গোটেই ময়ে কৰিছোঁ, মোক সহযোগ কৰিছে। যিয়ে নহওক এই উৎসৱটি সচৰাচৰ আজি আমাৰ ২৫ বছৰ হ'ল, বহুত ভাল লাগিছে। ৰাইজৰ সহায় সহযোগিতা আছে, সেইটো কাৰণতে বহুত ভাল লাগিছে। গতিকে আমি পাৰিলে এই উৎসৱটি প্ৰতি বছৰে ডাঙৰকৈ নোৱাৰিলেও হ'লে সাধাৰণভাৱে কৰি আমি সোণালী জয়ন্তী বৰ্ষলৈকে আগবাঢ়ি যাম বুলি ভাবিছোঁ। এইখিনিকৈ মই বক্তব্য সামৰিলোঁ। বঙালগাঁও লজ মেধিচুপাবাসী ৰাইজে আমাৰ গুৰুজনাৰ ৫৭৫তম জন্ম জয়ন্তীৰ আমাৰ এই শ্ৰীমন্ত শংকৰদেৱ সত্ৰ বঙালগাঁৱত এইবাৰ ৰূপালী জয়ন্তী হিচাপে উদযাপন কৰিবলৈ ওলাইছোঁ। আৰু আজি তাৰে প্ৰথম দিনা আমি প্ৰথম দিনাৰ কাৰ্যসূচীত আমি প্ৰথমে উষা কীৰ্তনেৰে আৰম্ভ কৰোঁ। তাৰে পাছত আমাৰ ধৰ্মীয় পতাকা ২৫জন বিশিষ্ট ব্যক্তিৰে উত্তোলন কৰি আমাৰ পাতি